তো কথাটো এনেকুৱা ধৰণৰ কথা আপোনালোকে গমেই পায় BTCত যোৱা 17 বছৰে হাগ্ৰা মহিলাৰ নেতৃত্বত চলা চৰকাৰখনৰ পৰা আমি কি পালোঁ আপোনালোকৰ বিশেষভাৱে আৰু বাৰ বাৰ কোৱাৰ আৱশ্যকতা নাই কিন্তু যোৱা 4.5 বছৰত তেওঁৰ বিকল্প হিচাপে এই চৰকাৰৰ বহা প্ৰমোদ বড়ো ডাঙৰে কিবা আমাৰ কাৰণে কৰিলেনে বহুতবাৰ চিঞৰি কথা কৈ বহুত কথা আমি আহ্বান কৰিলোঁ কিন্তু আমাৰ সমস্যা কোনো সমাধান নহ'ল বিশেষভাৱে আপোনালোক কওঁ আমি যোৱা 21 মে তাৰিখে কাগজখন গমেই পায় আপোনালোক গোটেইবিলাকে আমাৰ বাস্কা জিলা অন্তৰ্গত জালা চাৰ্কল অফিচৰ পৰা গোবৰ্ধন লাভকৰ আণ্ডত বহুকেইজন মানুহকে উচ্ছেদ নোটিছ জাৰি কৰিছে ইয়াতে মই প্ৰমোদ বড়ো ডাঙৰে ক'ব খুজিছোঁ এই উচ্ছেদৰ ৰাজনীতি আৰু কিমান দিন কৰিব আপোনালোকে তাতকৈ ডাঙৰ কথাটো হৈছে যে 21 তাৰিখে তেওঁলোকে অধিসূচনা তেওঁলোকে জাৰি কৰি নটিছ জাৰি কৰিলে যে উচ্ছেদ কৰিব আকৌ যোৱা 27 তাৰিখে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EM ৰঞ্জিত বসুমতাৰী দি এখন কেঞ্চেল কৰি দিলে আমি দেখিবলৈ পাইছোঁ যে আচলতে ৰাজনৈতিকভাৱে ক্ষমতা প্ৰয়োগ কৰি আমাৰ মানুহখিনিক এই আগন্তুক নিৰ্বাচনৰ ভয়ভীতি দি কেনে এই উচ্ছেদ নটিছবিলাক জাৰি কৰি কেনে আমাক শংকিত কৰি তেওঁলোকে আমাক এটা ভৱিষ্যত ৰাজনৈতিক সংঘাৰ কথা প্ৰকাশ কৰিব খুজিছে আমি প্ৰমোদ বড়ো ডাঙৰে প্ৰশ্ন কৰিছে গণতান্ত্ৰিকভাৱে কাৰণ আপোনালোকে যেতিয়াই মন যায় তেতিয়া আপোনালোকে আমাক উচ্ছেদ কৰিব যেতিয়া আপোনালোকৰ EMৰ বিৰুদ্ধে দুৰ্নীতিৰ কথা আমি প্ৰকাশ কৰিব তেতিয়া আপোনালোকৰ কৰ্মীৰ দ্বাৰা দি জোনদাস বা অন্যান্য মানুহ ঘৰ ঘেৰাও কৰে যেতিয়া আপোনালোকক বিপক্ষে আমি মাত মাতা আৰু তেতিয়া আপোনালোকে অমুকত নাযাওঁ তমুকত চেলেঞ্জ কৰি কিনে আমাক ভয়ভীত দেখাব খুজিছে এয়াই নেকি আপোনালোকৰ চৰকাৰ আপুনি কেনেকৈ ক'ম আপোনাৰ যে হাগ্ৰা মহিলাৰে আপুনি তাতকৈ আমাৰ ডিজিটেলত ছ'চিয়েল বনোৱা চৰকাৰ বুলি কেনেকৈ কওঁ আপোনাৰ মানে ঘৰ ঘেৰাও কৰে আপোনাৰ মানে দাদাগিৰি কৰে এয়াৰ অৰাজকতা মানে গুণ্ডাৰাজ এই কথা ৰাইজে বুজিবলৈ বাকী নাই এই সদায় ৰাইজক স্পষ্ট কৰি দিছোঁ এতিয়াও প্ৰত্যেকটা দলংগত আমি আহ্বান কৰিছোঁ যে আপোনালোকৰ এই অধিকাৰকে সাব্যস্ত কৰাৰ অন্তত এই দলসমূহ পৰিহাৰ কৰি অৰাজনৈতিকভাৱে আমি একত্ৰিতভাৱে সংগ্ৰাম কৰাৰ জৰুৰী আৱশ্যক আহি পৰিছে গতিকে UPPL হওক PPF যিয়ে নহওক কিয় আমাক কি সুফল কাম কৰিব আমি বুজিবলৈ বাকী নাই আমি ঐক্যতা আমাৰ যথেষ্ট জৰুৰী আছে সেয়ে শেষত এই উচ্ছেদৰ জাননীৰ এই কাগজবিলাকৰ আলুখুন্দাৰ পৰা আৰম্ভ কৰি বঙাইগাঁও ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে 726খন নটিছ জাৰি কৰিছে কিন্তু বাস্কাৰ জালা চাৰ্কুলৰ পৰা মাত্ৰ এই 10-12খন চাৰ্কুলে বৰ্তমান নটিছ কৰি ৰাইজক দেখুৱাইছে এয়াই কিন্তু বুজিব সংখ্যালঘু মানুহক কথা ক'ব হৈছোঁ যে এয়াই কিন্তু আৰম্ভণি আপোনালোকে যদিহে UPPL চৰকাৰক যদি পুনৰবাৰ আপোনালোকে ৰাজসিংহত বহে মন কৰিব আপোনালোকে কেৱল মাটি যোৱাই নহয় আপোনালোকে ডিটেনশ্যন কেম্পত যোৱাৰ কাৰণে প্ৰস্তুত থাকক আৰু দ্বিতীয় কথা ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াকো আজি এই প্ৰেছমিট স্পষ্ট কৰি দিছোঁ যদি আপোনাৰ সাহস আছে আপুনি কোনোবা হৰে কৃষ্ণ পাঠক যাৰ উৎটেপলে গাখীৰ ওলাই এই বাচ্চা ল'ৰাকেইটাক লৈ আমাক ৰাজনীতি নকৰিব কাৰণ এই ৰাজনীতিয়ে আপোনাৰ কাৰণে লাভদায়ক নহয় ক্ষতিকাৰক দ্বিতীয় কথাটো এনেকুৱা কথা যোৱা সিদিনাখন মুছলপুৰ প্ৰেছ ক্লাবত অৱৰো সুৰক্ষামে মানৱ ৰাজবংশী পংকজ ডাঙৰীয়া এটা প্ৰেছ বিবৃতি সাংবাদিক মেল দিছিলে এটা কথা কোৱাত খুবেই আন্তৰিক দুখ পাইছোঁ এইখনত যে দুয়োপক্ষক সান্তনা দিয়াৰ কাৰণেহে আমি প্ৰেছ মিটটো দিছোঁ মই তেখেতক ক'ব খোজোঁ কোনোবা UPPLৰ লিডাৰে মুখাবিন্দা ভদ্ৰলোকে অৱৰো হৈ মাত মতা কোনো ব্যক্তি কৰিব খোজোঁ এই উচ্ছেদৰ ৰাজনীতি কৰাৰ এই অভ্যাসটো আপোনাৰ হাগ্ৰা মহিলাৰ নিচিনাকৈ আপোনাৰ একেই অভ্যাস আমি সকলো BTCত বসবাস কৰা মানুহখিনি অনুভৱ কৰোঁ যে আপোনালোকৰ দ্বাৰা আমি আমাৰ মাটি আমাৰ ভাষা আৰু ল'ৰা ছোৱালী কেতিয়াও সুৰক্ষিত নহয় আপোনালোকে জানে যোৱা আজি কিছুদিন আগৰ পৰা মুছলপুৰত EM ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ EM ৰাকেশ ব্ৰহ্মক এটা প্ৰশ্ন কৰিছিলোঁ আমি লক্ষ্য কৰিছোঁ যে সেই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই তেওঁ প্ৰশ্নলৈ উত্তৰ দিব নোৱাৰে তেওঁৰ কেইটামান চেলা চামুণ্ডা বুলিয়ে ক'বলৈ বাধ্য হৈছোঁ যে তেওঁৰ নতুন কৰ্মীয়ে জানি আপোনাৰ হৰে কৃষ্ণ পাঠকৰ দ্বাৰা তেওঁ কি কৰিছিলে আমাক কাউণ্টাৰ আৰম্ভ কৰিছিলে কিয় UPPL বৃহৎ দল বুলি কয় ৰাজনৈতিকভাৱে কেৱল মাত্ৰ হৰে কৃষ্ণ পাঠক আৰু মৃন্ময় দত্ত নামৰ এই দুজনেই কেৱল মাত্ৰ স্পক্স পাৰ্চন নেকি UPPLৰ তেওঁলোকৰ বেলেগ স্পক্স পাৰ্চন তেওঁলোকৰ নাই নেকি কিয় আপোনালোকে জাতি ভাইৰ লগত সংগ্ৰাম কৰাই কিনে আপোনালোকে আমাক যুদ্ধ কৰাব চেষ্টা কৰিছে সেই হৰে কৃষ্ণ পাঠক আৰু মৃন্ময় দত্তক ক'ব খোজোঁ আপোনালোকে কাৰ কাৰণে কিহৰ স্বাৰ্থত আপোনালোকে নিজৰ স্বাৰ্থ সুবিধা পালন কৰাৰ কাৰণে আপোনাৰ আক্ৰমণ আৰম্ভ কৰিছে আপোনালোকে জানি দিওঁ আপোনালোকক এই হৰে কৃষ্ণ পাঠক প্ৰাক্তন ছাত্ৰ সন্থাৰ সম্পাদক বাস্কা জিলাৰ আজি তেখেতে তেওঁৰ চুইফ্ট গাড়ীখনৰ নাম্বাৰ প্লেট খুলি থৈ কেনে বাস্কা জিলাত অপেন তেওঁ ঘূৰি ফুৰি আছে কিয় প্ৰশাসন নাই নেকি কালি তেওঁৰ গাড়ীৰ দ্বাৰাই যদি কোনোবা মানুহ যদি তেওঁ যদি এক্সিডেণ্ট যদি হৈ যায় সেই গাড়ীখন বিচাৰি পাবনে এয়া প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ এয়া অৰাজকতা নহয় নেকি
আমাৰ ক্ষেত্ৰত যদি সকলো নিয়ম যে প্ৰযোজ্য হয় তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য কিয় নহয় মন কৰিব আপোনালোকে আমি আগতে কৈছোঁ যে আমি কোনো ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ কাৰণে আমি কোনো আহ্বানে কৰা নাই কাৰণ আমি ৰাজনৈতিকভাৱে কোনো পৰিপক্ক আমি হোৱাই নাই কিন্তু MP নৱকুমাৰ শৰণে দ্বাৰা দি আগবঢ়াৰ চেষ্টা আমাৰ কৰিছিল তাতো আমাৰ মতবিৰোধ কিছুমান আছে গতিকে স্পষ্ট কৰি দিওঁ আজি এই সাংবাদমেলত যাৰা দি যে প্ৰমোদ বৰা ডাঙৰীয়াক যে এই উচ্ছেদৰ ৰাজনীতি আপোনালোকে অতি সোনকালে বন্ধ কৰক অন্যথা এই BTCৰ পুনৰবাৰ উত্তপ্ত হ'ব গৈ আছে কোনো ব্যক্তিক তেওঁলোকে ঘৰ ঘেৰাও কৰিব কোনোবা অপৰে মাতা জাতিৰ কাৰণে মাতা মানুহক মুছলপুৰ চহৰতে জাৰাগিৰি কৰিব আৰু সেইজন মানুহক আপোনালোকে কিহৰ যুক্তিত তেওঁক দুপক্ষ সান্তনা কৰা বুলি কয় আচলতে দুপক্ষলৈ মিলিজুলি আছে নেকি তেওঁলোকক মই অনুৰোধ কৰিছোঁ আৰু সংগঠনৰ কথা আপোনালোকে কয় নে নকয় BTD কমিটি আছে তাৰ প্ৰশ্ন উত্তৰ আপুনি গম পালে আমাৰ সভাপতি মহোদয়ক পৰিচয় কৰাই দিলোঁ সংগঠন পৰিচয় কৰাই দিলোঁ আৰু অনাগত দিনত অহা 7 দিনৰ ভিতৰত কোকৰাঝাৰ প্ৰেছ ক্লাবত আমাৰ গোটেই কমিটিক লগত লৈ নিশ্চিত কম কিন্তু সকলোকে কওঁ যে আপোনালোকে অন্তত আমাৰ মাজত সংঘাত বিখ্যাতবিলাক দূৰ কৰি কিনে একত্ৰিত হওক কাৰণ এই সময়ত যদি আমি একত্ৰিত নহওঁ অনাগত দিনত এক জাতীয়তাবাদী সত্তাই কিন্তু আমাৰ সত্তাক কিন্তু শেষ কৰি ওলাই গৈছে আৰু মন কৰিব জাতিমাতিক সংকটত কিন্তু কেৱল জাতিবাদী সংকটত নহয় আমাৰ জীৱন সম্পত্তি নিৰাপত্তাও এতিয়া কিন্তু সাংঘাতিক সংকটত সকলোকে আহ্বান কৰিছোঁ আৰু প্ৰমোদ চৰকাৰক আহ্বান কৰিছোঁ যদিহে আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যদি নটিছবিলাকৰ যদি আপোনালোকে অতি সোনকালে যদি খাৰিজ কৰি কিনে যদি ষ্টে অৰ্ডাৰ নকৰে 24 ঘণ্টাৰ ভিতৰত BTC ৰাজপথ কিন্তু গৰম কৰাৰ কাৰণে বাধ্য হ'ম ধন্যবাদ আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এণ্ট্ৰি ফ্ৰী